বিৰতিৰ পাছত ৰাজ্যত ইটোৰ পিছত সিটো চাকৰি নিযুক্তি কেলেংকাৰী এছআই পিছত এবাৰ পিএনআৰডি কেলেংকাৰী অভিযুক্ত গ্ৰেপ্তাৰ কৰা হৈছে পিএনআৰডি নিযুক্তি কেলেংকাৰী জড়িত বিজেপি কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে বিজেপি কৰ্মী গৰাকীৰ নাম হৈছে ৰাজীৱ পৰাশৰক গ্ৰেপ্তাৰ কৰিছে ক্ৰাইম ব্ৰাঞ্চে মহানগৰী অনিল প্লাজাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৰাজীৱ পৰাশৰক ৰাজীৱৰ 6 মাইলৰ বাসগৃহত নিশা ক্ৰাইম ব্ৰাঞ্চৰ অভিযান জেকে এপাৰ্টমেণ্টৰ 7ম মহলাত অভিযান ক্ৰাইম ব্ৰাঞ্চৰ ৰাজীৱৰ বাসগৃহৰ পৰা জব্দ হৈছে বহুকেইখন চুক্তিপত্ৰ বহু প্ৰাৰ্থীৰ লগত ধনৰ লেনদেন কৰিছিল ৰাজীৱ পৰাশৰে আৰু এই মুহূৰ্তৰ আমি জনাই গৈছো খবৰ যে ৰাজীৱৰ বাসগৃহৰ পৰা বহুকেইখন চুক্তিপত্ৰ জব্দ কৰা হৈছে য'ত নেকি পিএনআৰডি কেলেংকাৰী যি সময়তে চোৱাতে উন্মোচিত হৈছিল আৰু তদন্ত আৰম্ভ হৈছিল সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল যে পিএনআৰডিৰ প্ৰশ্ন কাকত পোৱা গৈছিল এজন অভিযুক্তৰ বাসগৃহত আৰু তাৰ পৰৱৰ্তী সময়ত এই কথা স্পষ্ট হৈ পৰিছে সমগ্ৰ চক্ৰটো জড়িত আছিল পিএনআৰডিৰ সৈতেও গতিকে পিএনআৰডি কেলেংকাৰীৰ তথ্য এতিয়া পোহৰলৈ আহিছে লাহে লাহে আৰু এইবেলি গ্ৰেপ্তাৰ হৈছে অনিল প্লাজাৰ পৰা ৰাজীৱ পৰাশৰ হৈছে বিজেপিৰ এগৰাকী কৰ্মী ৰাজীৱৰ 6 মাইলৰ বাসগৃহৰ নিশা ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই ৰাজীৱক আটক কৰিছে গ্ৰেপ্তাৰ কৰিছে ৰাজীৱৰ বাসগৃহৰ পৰা বহুকেইখন চুক্তিপত্ৰও ইতিমধ্যে জব্দ কৰা হৈছে আমি আৰু কিছু খবৰ লাভ কৰিম আমাৰ সাংবাদিক ভাস্কৰ আছে আমাৰ সৈতে ভাস্কৰ চাওক এছআই যি পৰীক্ষাৰ যি নিযুক্তি কেলেংকাৰী সেই কেলেংকাৰী তদন্তৰ শেষ নহওঁতেই আন এক কেলেংকাৰী এতিয়া জোকাৰিছে পিএনআৰডি কেলেংকাৰী আৰু য'ত পিএনআৰডি কেলেংকাৰীত অন্যতম অভিযুক্ত হিচাপে ৰাজীৱ পৰাশক আচলতে যোৱাকালি নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছে অনিল প্লাজাৰ পৰা অনিল প্লাজাত নিশা ক্ৰাইম ব্ৰাঞ্চে গৈ তেওঁক তাৰ পৰা গ্ৰেপ্তাৰ কৰি লগতে যি 6 মাইলত থকা যি বাসগৃহ সেই বাসগৃহত অভিযান চলোৱা হয় আৰু জেকে এপাৰ্টমেণ্ট বুলি আছিলে তেওঁ 7ম মহলাত তেওঁ যিটো ঘৰ সেই ঘৰত অভিযান চলে আৰু অভিযানৰ সময়তেই তাত উদ্ধাৰ হয় বহুকেইখন চুক্তিপত্ৰ কাৰণ এই ৰাজীৱ পৰাশৰ বিৰুদ্ধে অভিযোগ আছে যে যিহেতু সেই পিএনআৰডি পৰীক্ষাৰ প্ৰাক্ষণত তেওঁ বিভিন্ন গোট ধৰি লওক ওদালগুৰি হওক বা নামনি অসমৰ নলবাৰী হওক এনেকুৱা স্থানত গৈ তেওঁ বিভিন্ন প্ৰাৰ্থীৰ পৰা ধন উঠাইছিলে বিভিন্ন প্ৰাৰ্থীৰ পৰা পৰীক্ষা দিয়াৰ নামত আচলতে এই ধনসমূহ উঠাই লৈ তেওঁ এই যি পৰীক্ষাত সেই পৰীক্ষাত সেইসকল প্ৰাৰ্থীক অৱতীৰ্ণ কৰাইছিলে আৰু শেহতীয়াকৈ এই তথ্য যেতিয়া পোহৰলৈ আহিছিলে আৰু সেই পোহৰলৈ অহাৰ পাছতেই যোৱাকালি ক্ৰাইম ব্ৰাঞ্চে হঠাৎ অভিযান চলাইছিলে আৰু অভিযানত তেওঁ প্ৰথম অৱস্থাত তেওঁ ঘৰত পোৱা নাছিলে তাৰপাছত যেতিয়া অনিল প্লাজাত অভিযান চলাইছিলে অনিল প্লাজাত তেওঁ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ পাছতেই ইতিমধ্যে নিশাৰ ভাগতে তেওঁ গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছে আৰু আনি যি ক্ৰাইম ব্ৰাঞ্চ সেই ক্ৰাইম ব্ৰাঞ্চৰ তেওঁ কাৰ্যালয়ত ৰখোৱা হৈছে কথাটো হৈছে যিহেতু সন্দেহ কৰা হৈছে মই এই প্ৰসংগত পূৰ্ব যি পোনপটীয়া সম্প্ৰচাৰ তাতো কৈছিলোঁ হয়তো এই যি এছআই পৰীক্ষাৰ যি কেলেংকাৰী যিটো ৰেকেট সেই ৰেকেটটোৰ লগত হয়তো ক'ৰবাত নহয় ক'ৰবাত এই ৰাজীৱ পৰাশৰৰ সম্পৰ্ক থাকিব পাৰে কাৰণ আমি বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ কৰি আছোঁ প্ৰতিদিনে আমি যিহেতু দেখিবলৈ পাইছোঁ যে এই যি নিযুক্তি প্ৰক্ৰিয়া যিসমূহ চৰকাৰী নিযুক্তি প্ৰক্ৰিয়া হয় সেই প্ৰক্ৰিয়াৰ প্ৰাকখনত এইসমূহ চক্ৰ আচলতে সমাজ সক্ৰিয় হৈ উঠে আৰু ভিন্ন প্ৰান্তত যিহেতু এছআই পৰীক্ষাৰ সময়তে যেতিয়া চাই এছআই পৰীক্ষাৰ যি কেলেংকাৰীৰ সময়ত দেখিবলৈ পোৱা গৈছিল যে ৰাজ্যৰ ভিন্ন প্ৰান্তত এজেণ্টসমূহ গ্ৰেপ্তাৰ কৰা হৈছে গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি হয়তো ক'ৰবাত নহয় ক'ৰবাত যে এছআই পৰীক্ষাৰ এই কেলেংকাৰী এই যি লিংকৰ লগত যেন এই যি ৰাজীৱ পৰাশৰ যিটো পিএনআৰডিৰ কেলেংকাৰীত বৰ্তমান পোহৰলৈ আহিছে সেই পিএনআৰডি কেলেংকাৰীত হয়তো ক'ৰবাত নহয় ক'ৰবাত যেন সাঙু খাই পৰিছে বা একেটাই হ'ব পাৰে নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন আহি পৰিছে গতিকে সেই দিশটো আচলতে এই মুহূৰ্তত তদন্তৰ আওতাত আমাৰ খুবেই প্ৰয়োজন আহি পৰিছে আৰু এটা কথা নিশ্চিত হৈ পৰিল যিহেতু দীপন ডেকাই যিদৰে প্ৰথম অৱস্থাত পোহৰ যেতিয়া এই এছআই পৰীক্ষাৰ নিযুক্তি যেতিয়া দীপন ডেকাৰ নাম সাঙু খাই পৰিছিলে দীপন ডেকাক যেতিয়া গম পোৱা গৈছিল শেহতীয়াকৈ যে দীপন ডেকা হৈছে বিজেপিৰ এজন আচলতে পুৰণি কৰ্মী ঠিক তেনেদৰে ৰাজীৱ পৰাশৰ আমাৰ হাতত যিমান দূৰ জানো ৰাজীৱ পৰাশৰ এজন বিজেপিৰ নিষ্ঠাবান কৰ্মী আৰু সেই বিজেপিৰ সেই নিষ্ঠাবান কৰ্মী হিচাপে তেওঁ যথেষ্ট নাম আছে আৰু গতিকে সেই সময়তে তেওঁ সেই সুযোগ গ্ৰহণ কৰিছিলে আৰু যিমান দূৰ জানো হয়তো মন্ত্ৰীও তেওঁ অতি ঘনিষ্ঠ আছিল আৰু সেই তাৰ সুবাদতে তেওঁ এনেদৰে নামনি অসম উজনি অসমৰ ভিন্ন প্ৰান্তৰ প্ৰাৰ্থীৰ সৈতে তেওঁ প্ৰাৰ্থীৰ পৰা বৃহৎ ধন লৈছিলে আৰু ইতিমধ্যে সেই তথ্য লাভ কৰিছে বা সেয়া তথ্য প্ৰমাণ লাভ কৰিছে তেওঁ ভাগগৃহত যেতিয়া অভিযান চলাইছিলে সেই অভিযান সময়ত কিন্তু বহু বিস্ফোৰক তথ্য উদ্ধাৰ কৰা বুলি আমি জানিবলৈ পাইছোঁ যি নহওক এতিয়াও যিহেতু আনুষ্ঠানিকভাৱে বা ক্ৰাইম ব্ৰাঞ্চৰ ফালৰ পৰা যিহেতু তদন্তৰ হাতত আচলতে তেওঁলোকে তথ্য দিব বিচৰা নাই কিন্তু বিশেষ সূত্ৰৰ পৰা আমি সকলো তথ্য লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু পৰৱৰ্তী সময়ত আমি পাপৰি জানিবলৈ চেষ্টা কৰিম যে প্ৰকৃতাৰ্থত ৰাজীৱ পৰাশৰৰ লগতে আৰু কোন কোন ইয়াত জড়িত হৈ আছে কেনেদৰে ৰাজীৱ পৰাশৰে পিএনআৰডি পৰীক্ষাত কেলেংকাৰী কেনেদৰে সংঘটিত কৰিছিল ইয়াত ক'ৰবাত নহয় ক'ৰবাত মন্ত্ৰী লিংক আছে নেকি সেই সকলো আমি সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত পাপৰি নিশ্চয় পৰৱৰ্তী সময়ত আপোনাৰ সৈতে যোগাযোগ কৰিম পুনৰ এবাৰ ভাস্কৰ কাৰণ এইটো আন এক বিষয় পিএনআৰডি কেলেংকাৰী আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে এছআই কেলেংকাৰী সমানে এতিয়া পিএনআৰডি কেলেংকাৰীৰ সকলো তথ্য উন্মোচিত হ'ব নেকি কাৰণ পিএনআৰডি কেলেংকাৰীৰ সৈতে জড়িত এজন অভিযুক্ত ৰাজীৱ পৰাশৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে তাতোকৈ ডাঙৰ কথা হৈছে ৰাজীৱ পৰাশৰ বিজেপিৰ এগৰাকী নিষ্ঠা
নিষ্ঠাবান কৰ্মী আৰু বহু পুৰণি কৰ্মী গতিকে ৰাজীৱ পৰাশৰক সোধা পোছাৰ অন্তত হয়তো আৰু বহু লোকৰ নাম আহি পৰিব বুখৰত ধন্যবাদ জনাইছো ভাস্কৰ পুনৰ কাতি বিহুৰ খবৰ উদালগুৰিত কাতি বিহুৰ বাবে ঔটেঙা ৰবাব টেঙা আদি ফলেৰে ভৰি পৰিছে বজাৰ কিন্তু মহামাৰী কৰোনাৰ বাবে বজাৰত গ্ৰাহকৰ উপস্থিতি হেৰেঙা উদালগুৰিৰ পৰা কাতি বিহুৰ বজাৰৰ পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথে আজি কাতি বিহু অসমীয়াৰ হেপাহৰ কাতি বিহু আৰু এই কাতি বিহুতে সকলো অসমীয়াই যি নিজৰ শস্য পথাৰ আছে সেই শস্য পথাৰত তেওঁলোকে চাকি বন্তি জ্বলাব সন্ধিয়াৰ ভাগলৈ আৰু ৰাতিপুৱাৰ ভাগত যি মাহ প্ৰসাদৰ পৰা আৰম্ভ কৰি যি শৰাইৰ যি এখন বজাৰ যি ফল মূলৰ বজাৰ মোৰ কেমেৰা সহযোগে দেখুৱাব যিহেতু কাতি বিহুত আমাৰ অসমীয়াই যি ঔটেঙাৰ খোলত ঔটেঙা বুলি কয় আৰু এই ঔটেঙাৰ খোলত আচলতে যি শলা দিব পথাৰত আৰু সেইকাৰণে ঔটেঙা আচলতে বজাৰত বিক্ৰী কৰিবলৈ আহিছে মোৰ কেমেৰা সহযোগে কিছু দৃশ্যাংশ দেখুৱাই আছে আচলতে এইদৰেই সকলো বস্তু নৰণ বৰণ হৈ পৰিছে ঔটেঙাৰ পৰা আৰম্ভ কৰি ৰবাব টেঙা কল তাৰপিছত এনাৰসৰ পৰা আৰম্ভ সকলো বস্তুৱে ইয়াতে উভৈনদী হৈ পৰিছে আৰু কিন্তু বজাৰ কিছু সেমেকা দেখা গৈছে যিহেতু ৰাতিপুৱাৰ পৰা ব্যৱসায়ীসকল আহিছে গতিকে তেওঁ কিন্তু যি ধৰণে বেচা বিক্ৰী হ'ব লাগিছিল সেই বেচা বিক্ৰী হোৱা পৰিলক্ষিত হোৱা নাই গতিকে যিসকল বিক্ৰেতা আছে তেওঁলোকৰ পৰা মই জানিব বিচাৰিম কিন্তু মনৰ আচলতে কেনেকুৱা বজাৰ হৈছে বা কি হৈছে মই জানিব বিচাৰিম অলপ উঠিব আপোনালোকে ৰাতিপুৱাৰ পৰা আহিছে বেচা বিক্ৰী কেনেকুৱা বেচা বিক্ৰী এতিয়ালৈকে হোৱা নাই কিছু মাল আনিছোঁ কিন্তু যোৱাবেলিৰ দৰে এইবেলি তাৰমানে মোটামুটি বেচা বিক্ৰী মানুহ ওলাই অহা নাই কৰোণা ভাইৰাছৰ কাৰণে সেইটো হৈছে কৰোণা ভাইৰাছৰ কাৰণে মানুহ আচলতে অলপ হেৰি হৈছে মানে ভয়াতুৰ হৈ আছে এতিয়া আমি ধৰ সাধাৰণ মানুহখিনি ব্যৱসায়ীখিনি অলপমান অসুবিধা হৈছে আপুনি যিমান বস্তু আনিছে এই বস্তুবিলাক আপুনি বিক্ৰী হ'ব বুলি ভাবিছেনে নাই ইমান আমি আশা কৰা নাই কিছু অলপ হ'ব পাৰে কিন্তু যিমান হ'ব লাগে সিমান নহ'ব বুলি ভাবিছোঁ হয় এইদৰে আচলতে ৰবাব টেঙাৰ পৰা আৰম্ভ কৰি সকলো বস্তু আছিলে উভৈনদী হৈ পৰিছে বজাৰত কিন্তু যি হিচাপে ব্যৱসায় চলিব লাগিছিল বা বিক্ৰী হ'ব লাগিছিলে সেই বিক্ৰী হোৱা নাই এইফালে আহিব বেচা বিক্ৰী কেনেকুৱা যিহেতু ৰাতিপুৱাৰ পৰা ব্যৱসায় ৰাতিপুৱাৰ পৰা বেচা বিক্ৰী একদম অতি বেয়া আমি প্ৰায় 9 মান বজাৰ পৰা ইয়াতে আছোঁ ব্যৱসায় মানে কলৰ মানে হেৰিটো চাহিদাটো একদম কমি গৈছে বেচা বিক্ৰী বেয়া কলৰ আখি যদি 40 টকা কওঁ 20 টকা আছে গতিকে ইফালে লকডাউন দিছে চলাৰ উপায় নাই গতিকে এনেকৈ খাটি খাই আছোঁ অৱস্থা একদম বেয়া হৈ গৈছে তাৰমানে সকলো বস্তুৰে দাম কমি গৈছে মানুহ অহা নাই বজাৰত একদম মানুহ নাই আচলতে এইদৰে এইসকল বিক্ৰেতা বহি আছে কল সন্মুখত লৈ ঔটেঙা সন্মুখত লৈ বিক্ৰী হ'বনে নাই তেওঁলোকে নাজানে গতিকে এটা কথা বিক্ৰী হ'বনে এতিয়া গমে নাপাওঁ ছাৰ হ'বই নোৱাৰোঁ বিক্ৰী হ'ব আপোনাৰ বিক্ৰী হৈছে ঔটেঙাটো চাকি দিবলৈ ঔটেঙা লাগে কিন্তু কি এতিয়া মানুহে কিনিছে নাই কিনা নাই এটাও কিনা মানুহৰ মানে কৰোণা ভাইৰাছৰ কাৰণে মানুহৰ মানে কি ইচ্ছা হৈ গৈছে মানুহৰ হোৱাই নাই বজাৰত বেচা একদম বেয়া হৈছে বেয়া হয় আচলতে সকলোৱে এক মানে তেওঁলোকে আচলতে ভাবিছে যে আচলতে এই বিক্ৰী হ'ব নাই এইদৰে আৰু এখন ফল মূলৰ দোকান আছে মই তেওঁৰ পৰা মই জানিব বিচাৰিম যে বিক্ৰী কেনেকুৱা বিক্ৰী মানুহ নাহে বিক্ৰী কেনেকুৱা হ'ব মানুহ চোন একদম নাহে টাউনত মানুহ নাই খালী থাকে টাউনটো কাতি বিহুৰ কাৰণে বিক্ৰী হোৱা নাই সেনেকুৱা কাতি বিহু আগতো কেনেকুৱা ভিৰ লাগিছিল এতিয়া মানুহে নাই টাউনত বিক্ৰী হোৱা নাই আচলতে ৰাতিপুৱাৰ পৰা এইসকল ব্যৱসায়ীয়ে সকলোফালে মোৰ কেমেৰা সহযোগে দেখুওৱা সম্ভৱ হ'লে দেখুৱাব সকলোফালে এইদৰে বস্তুবিলাক লৈ পেলাই সকলো বহি আছে কিন্তু মানুহ যি হিচাপে যি হাৰত বিক্ৰী হ'ব লাগিছিল সেই হাৰত বিক্ৰী হোৱা নাই খবৰ আৰু আছে সময় পুনৰ এটি বিৰতি সংবাদৰ পৰৱৰ্তী অংশলৈ উভতি আহিছোঁ আৰু আজি কাতি বিহু আমি যেহেতু দেখুৱাই গৈছোঁ উদালগুৰিৰ পৰাও সেই ব্যস্ততাপূৰ্ণ পৰিৱেশ আমি দেখুৱাই গৈছোঁ কৃষিজীৱী গঞাৰ মাজত পাৰাপাৰহীন উৎসাহ পৰিলক্ষিত হৈছে বিভিন্ন ঠাইত যদিও বা কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে কিছু পৰিমাণে ম্লান পৰিছে কিন্তু তথাপিতো লক্ষ্মী দেৱীক প্ৰাৰ্থনা জনাবৰ বাবে আজিৰ দিনটোত সকলো ঘৰে ঘৰে হ'লেও সাজু হৈছে সন্ধিয়া সজাল ধৰা ধাননি পথাৰত আকাশবন্তি জ্বলাই এতিয়া সেইকাৰণে ক'তো তেনেকৈ ডাঙৰকৈ বা হেৰিকৈ ভালকৈ পাতিবলৈ নোৱাৰিছোঁৱে গাঁৱলৈতো বহুতেই মনত পৰে আগতে ধাননি পথাৰলৈ যাওঁ আমাৰ তাত নিয়ম আছিলে গধূলি চাকি বাতি জ্বলাই তাৰপাছতে গোটেই ধাননি মানে যিমান আছে চব মানে চাবগৈ লাগে বোলে সেইদিনা তেতিয়া হেনো লক্ষীয়ে মানে ঘৰৰ ফালে হেনো মূৰ কৰি চাই বোলে সেই তেনেকৈ আৰু মানে আকৌ গধূলি বুট মগু তেনেকৈ লৈ ঘৰে ঘৰে মানে আমি প্ৰাৰ্থনা গাই সেনেকৈ ঘূৰি ফুৰোঁ কিন্তু এতিয়াও সেই আৰু আমি যদিও এইবোৰ টাউনতে আছোঁ
এতিয়া অকণ ল'ৰা ছোৱালীবোৰকতো আমি শিকাবই লাগিব এনেকৈ তুলসী পুলি এটা ৰুই মানে সেৱা সৎকাৰ কৰিব লাগে শৰাই এখন দিব লাগে বুলি সেইভাগে আৰু অকণমান হয় পৰম্পৰা পৰম্পৰা ৰক্ষা কৰা দেখিবলৈ পোৱা গৈছে টমাছ ধন্যবাদ জনাইছোঁ এয়া চহৰাঞ্চলৰ কাতি বিহুৰ এটা পৰিৱেশ আমি দেখুৱালোঁ ঠিক তেনেধৰণৰ কাতি বিহুৰ পৰিৱেশ এতিয়া কংক্ৰিট মহানগৰ গুৱাহাটীতো কাৰণ ঘৰে ঘৰে তুলসী পুলি ৰুই কাতি বিহু পালন কৰা হয় ধন্যবাদ টমাছ আৰু ইয়াৰে সৈতে প্ৰথম সংবাদৰ পৰা বিদায় লৈছোঁ নমস্কাৰ